মই প্ৰথমে ISBT পৰিৱেশটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যিহেতু কেন্দ্ৰীয় চৰকাৰৰ যি হিট এণ্ড ৰান আইন আছিলে সেই আইনৰ বিৰোধিতা কৰি শ্ৰমিক মটৰ সংগঠনসমূহে তেওঁলোকে 48 ঘণ্টীয়া যি তেওঁলোকৰ চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু তাৰ অংশ হিচাপে যদি চাই তেতিয়াহ'লে ISBT পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছে ইয়াত শতাধিক ইয়াত বাছসমূহ ইয়াত ৰখা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখন আইন ইতিমধ্যে প্ৰৱৰ্তনৰ কথা কোৱা হৈছে সেই আইনৰ বিৰোধিতা কৰি শ্ৰমিক সংগঠনসমূহে যি ধৰণৰ তেওঁলোকে 48 ঘণ্টীয়া বন্ধৰ কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছিলে তাৰ প্ৰভাৱ পৰিছে ISBTত আমি সামগ্ৰিকভাৱে কেনেধৰণৰ নিৰ্ণয় দেখা দেখুৱাব ISBTত ইতিমধ্যে যথেষ্ট সংখ্যক বাছ ইয়াত ৰৈ আছে আৰু ইয়াত যিসকল যাত্ৰী আহিছে তেওঁলোকে কিছু অসুবিধাত পৰা পৰিলক্ষিত হৈছে ISBT পৰিৱেশ ৰাজ্যজুৰি আচলতে যি বন্ধৰ কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছিলে তাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দাদা আজি যিহেতু বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কেতিয়াৰ পৰা ইয়াত প্ৰভাৱ পৰিছে আজি ৰাতিপুৱা 5টাৰ পৰা প্ৰভাৱ পৰিছে আমাৰ ইয়াতে বন্ধ আপোনাৰ যোনটো আইন বনাইছে এই আইনত যদি ড্ৰাইভাৰৰ তাত যদি আপোনাৰ 10 লাখ টকা থাকে এটা ড্ৰাইভাৰ তাত তেখেতে গাড়ী নচলায় তেখেতে এটা দোকান দি কেনে নিজৰ ঘৰৰ ওচৰত নিজৰ পৰিয়ালৰ লগত থাকিব ৰাতিখন গাড়ীখন নচলায় এতিয়া যোনটো আইন বনাইছে সেইটো আইনততো আমি গাড়ী চলাব নোৱাৰোঁ এজন ড্ৰাইভাৰ তাত যদি 10 লাখ টকা থাকে তেখেতে নিজৰ ঘৰৰ ওচৰত এটা দোকান দি কেনে আৰামছে নিজৰ পৰিয়ালৰ লগত থাকি কেনে চলিব পাৰে ৰাতিখন নাইট চুপাৰখন চলাবতো নালাগে নহয় তো আমি এইখিনিয়ে বিচাৰি আছোঁ যে এই আইনখন উঠাই দিয়ক এই আইনখন উঠাই দিলে আমিও শান্তিত থাকিলেও চৰকাৰেও শান্তিত থাকিব ISBTত যদি চাওঁ তেতিয়াহ'লে কিমান দৈনিক বাছ ইয়াৰ পৰা অহা যোৱা কৰে ডেইলি আমাৰ 200-250 বাছ অহা যোৱা কৰে ISBTৰ পৰা তো 200-250 বাছ যদি বন্ধ হয় পাব্লিকৰ কিমান অসুবিধা হ'ব সেইটো চৰকাৰে বুজি পাব লাগে যেনেকৈ আমাৰ অসুবিধা হৈছে পাব্লিকৰ এতিয়া বৰ্তমানে পাব্লিকে এতিয়া দুদিন বন্ধ হ'লে পাব্লিকে তেতিয়াও গম পাব আমাৰতো আৰু এইটো আৰু কৰাৰ একো নাই এইটো চৰকাৰে কৰিছে এইটো আৰু আমাৰ এইটো একো নাই আমিতো চৰকাৰে যদি আমাক আজি যদি ডিক্লেয়াৰ কৰি দিয়ে আজি আমি গাড়ী ষ্টাৰ্ট দিম মানে এই আইনখন বাতিল কৰিলে আপোনালোকে লগে লগে আমি গাড়ী চলাম লগে আইনখনৰ কাৰণে আমি লগি আছোঁ আমি সব দৰিদ্ৰ মানুহ এটাতো কোনো ধনী মানুহ নহয় দৰিদ্ৰ মানুহবিলাকে আমি গাড়ী চলাই আছোঁ নিশ্চিত ৰূপত আমি দেখুৱাইছোঁ এয়া হৈছে ISBT পৰিৱেশ আৰু ইতিমধ্যে চালক তথা হেণ্ডিমেন সকলোৱে এটা কথাই কৈছে যে যিখন আইন হিট এণ্ড ৰান আইন সেই আইনখন বাতিল কৰিব লাগিব আৰু আইনখন বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকৰ যি ধৰণৰ আন্দোলনৰ কাৰ্যসূচী সেয়া অব্যাহত থাকিব এই মুহূৰ্তত সামগ্ৰিকভাৱে যদি পৰিৱেশ চায় তেতিয়াহ'লে অনুমান কৰিব পাৰিব যে কেৱল ISBTয়ে নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে বাণিজ্যিক যিসমূহ বাহন আছে সেই বাহনসমূহৰ চলাচল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে চালকসকলে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকে চৰকাৰক এটা আহ্বান জনাইছে যে যিখন আইন আচলতে দেশত প্ৰৱৰ্তন কৰা হ'ব সেই আইনখনে ছাতি খোৱা সাধাৰণ যিসকল লোক আছে তেওঁলোকক যথেষ্ট অসুবিধাত পেলাব বিশেষকৈ যিসকলে এই পেচাটোৰ লগত জড়িত হৈছে তেওঁলোকে বিভিন্ন বাহনৰ চলাই এখন ঘৰ চলাই আহিছিলে সেইসকল লোকে আচলতে এই আইনখনত তেওঁলোকে বিৰোধিতা কৰিছে আৰু এই মুহূৰ্তত যদি চায় তেতিয়াহ'লে ISBTত যথেষ্ট সংখ্যক লোকে ইতিমধ্যে তেওঁলোকে কিছু অসুবিধাত পৰিছে কাৰণ ISBTৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে ইয়াৰ পৰা যায় আৰু এই মুহূৰ্তত আমি আন একাংশ লোকৰ চাই কথা পাতিবলৈ চেষ্টা কৰিম যিখন আইনৰ কথা কোৱা হৈছে হিট এণ্ড ৰান সেই আইনখনৰ বিৰোধিতা কৰি আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাইজৰো কিছু অসুবিধা হৈছে গতিকে কি ক'ব কি ক'ম এতিয়া যিখন আইন আনিছে সেই আইনখনটো আমাৰ কাৰণে একদম গ্ৰহণযোগ্য নহয় সেই আইনখন থাকিলে আমি গাড়ী চলাব নোৱাৰিম কাৰণ 10 লাখ টকা দিব পৰা আমাৰ ক্ষমতা থাকিলে আমি আপোনাৰ ইয়াত ৰাতি কুঁৱলী ফালি গাড়ী চলাই নাথাকোঁ আৰু 10 বছৰ 7 লাখ টকা জৰিমনা 10 বছৰ জেল 10 বছৰ জেলত থাকিলে আমাৰ ফেমিলিৰ অৱস্থা কি হ'ব সেই গতিকে যেনেকৈ আইনখন আনিছে তেনেকৈ এতিয়া বেলেগ এজনে কৈছে আইনখন বাতিল হৈছে বুলি যেনেকৈ গৃহমন্ত্ৰীয়ে আনিছে গৃহমন্ত্ৰীয়ে প্ৰেছ কনফাৰেঞ্চ দি পেলাই কৈ দিয়ক এতিয়াই বাতিল হ'ব আমাৰ বন্ধ আপোনালোকৰতো অসুবিধা হ'ব দুদিন যদি অসুবিধা হ'ব কি কৰিব 10 বছৰ জেলত থকাতকৈ এসপ্তাহ আমি ভোকা লগনা থকাই ভাল হ'ব 10 বছৰ জেলত থকাতকৈ আমি এসপ্তাহ ভোকা লগনা থাকি আমি এনেকৈ বন্ধটো পালে ভাল হ'ব আমাৰ হয় আমি দেখুৱাইছোঁ এয়া হৈছে ISBTৰ পৰিৱেশ কেৱল ISBTয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যিসমূহ বাণিজ্যিক বাহন আছে সেই বাহনৰ চলাচল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে তেওঁলোকে 48 ঘণ্টাত যি তেওঁলোকে চকা বন্ধ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছিলে সেই তাৰ প্ৰভাৱ পৰিছে আৰু ISBT পৰিৱেশ আমি পুনৰ দেখুৱাম কেমেৰাপাৰ্চন হিৰণ্য ডেকাই দেখুৱাব ইয়াত যথেষ্ট সংখ্যক যি বাণিজ্যিক বাহন আছে সেই বাহনসমূহৰ ইতিমধ্যে তেওঁলোকে চলাচল বন্ধ কৰি দিছে কাৰণ চৰকাৰে যিখন আইন তেওঁলোকক অনা কথা কৈছে হিট এণ্ড ৰান অৰ্থাৎ এই যিখন আইন এই আইনখনৰ যদি প্ৰৱৰ্তন কৰা হয় তেতিয়াহ'লে যিসকল চালক তথা এই গাড়ীৰ কামৰ লগত যিসকল লোক জড়িত হৈছে তেওঁলোকে যথেষ্ট অসুবিধাত পৰাৰ সম্ভাৱনা থকাটো তেওঁলোকে ইতিমধ্যে সদৰি কৰিছে আৰু এইখন আইন তেওঁলোকে চৰকাৰক বাতিল কৰাৰ বাবে ইতিমধ্যে দাবী উত্থাপন কৰিছে আৰু
তাৰ প্ৰভাৱ ইতিমধ্যে স্পষ্টভাৱে দেখিবলৈ পাইছে। ISBTত ইতিমধ্যে বহু যাত্ৰী তেওঁলোকে অপেক্ষাত আছে, কাৰণ যিসমূহ বাণিজ্যিক বাহনৰ চলাচল সেয়া ইয়াত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কালি আলোচনা এটা হৈছিলে, আপোনালোকে কিবা গম পায় নেকি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ লগত আপোনালোকৰ? মই এইটো গম নাপাওঁ। কিবা সিদ্ধান্ত হৈছিলে নেকি? নাই, এইটো গম নাপাওঁ। আজি কিবা আলোচনা হ'ব নেকি? আজি আলোচনা মানে আজি বন্ধটো হোৱাৰ পিছত হয়তো সন্ধিয়ালৈকে কিবা এটা আলোচনা হ'ব পাৰে। এতিয়ালৈকে একো আলোচনা হোৱা নাই। আজিৰ পৰা কাইলৈ 5 বজালৈকে বন্ধ থাকিব চাগে? কাইলৈ নহয়, পৰহিলৈ ৰাতিপুৱা 5 বজালৈকে। পৰহি ৰাতিপুৱা 5 বজালৈ? আজি কালি পৰহি ৰাতিপুৱা 5 বজালৈকে, 48 ঘণ্টা। 48 ঘণ্টা। হয়। এই বাছসমূহ ক'ত ক'ত যায়? বাছসমূহ আপোনাৰ নৰ্থ ইষ্ট গোটেই, আৰু ইফালে অৰুণাচল হালঙৰ পৰা ভিতৰ কৰি নামচাই, তেজু, তাৰপিছত আপোনাৰ এইফালে টাৱাং, এইফালেতো বৰাক উপত্যকাত আছেই, তাৰপিছত এইফালে শিলিগুৰি, বিহাৰ, কমপ্লিট পুৰা নৰ্থ ইষ্ট। আজি অকল যাত্ৰীৰ অসুবিধা হৈছে, তেওঁলোকক কেনেকৈ ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব? কিবা কৰিছে নেকি আপোনালোকে? এইটো এতিয়া আমাৰতো একো ব্যৱস্থা নাই। আমাৰ যিবিলাক অনলাইন হেৰি আছিলে এইবিলাক চব বন্ধ কৰি দিছে। এতিয়া পেচেঞ্জাৰ এতিয়া নিজে নিজে বুজিব। ট্ৰেইনত যোৱাবিলাক ট্ৰেইনত যাব, ইয়াত যাব নোৱাৰাবিলাক থাকিব, তেনেকুৱা হ'ব। ASTCৰ বাছ চলিছে নেকি? STCৰ বাছ এতিয়ালৈকে চলা দেখা নাই। টাউনৰ ভিতৰত 2-এখন চলিছে, কিন্তু ৰুণীবতীয়া STCৰ বাছ এতিয়ালৈকে চলা দেখা নাই। চলিব চাগে, STC পালৰ পৰা চলাব চাগে। মানে এই আইনখন বাতিল নোহোৱা পৰ্যন্ত আপোনালোকৰ যি আন্দোলন কাৰ্যসূচী সেয়া অব্যাহত থাকিব? আজি আৰম্ভণি, এতিয়া যদি এই আইনখন বাতিল নহয় অনিৰ্দিষ্ট কাললৈকে হ'ব। নিশ্চিত ৰূপত মঞ্জুশ্ৰী যদি চায় তেতিয়াহ'লে মটৰ শ্ৰমিক সন্থাৰ যিসমূহ তেওঁলোকৰ বিষয়ববী আছে, তেওঁলোকে ইতিমধ্যে যোৱাকালি এখন সংবাদমেল সলনি কৰিছিলে, আৰু আজি পুৱাৰ ভাগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী সেয়া ৰূপায়ণ কৰা হৈছে। আৰু তাৰ প্ৰভাৱ স্পষ্টভাৱে যদি চায় তেতিয়াহ'লে খানাপাৰাৰ পৰা আৰম্ভ কৰি ISBTত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আৰু ISBTত এই মুহূৰ্তত আমি যদি চাওঁ তেতিয়াহ'লে শ যি বাছ, বাণিজ্যিক বাছ, সেই বাছসমূহ ইয়াত স্তব্ধ হৈছে। ইয়াত যাত্ৰী যিসকল তেওঁলোকে বিভিন্ন প্ৰান্তলৈ যাবলৈ আহিছে, তেওঁলোকে কিছু অসুবিধাত পৰা পৰিলক্ষিত হৈছে।